গুৱাহাটীৰ ৰাজপথত এজাক মহিলাই হিয়া ঢাকুৰি কান্দিছে। গোৱা পাণ লৈ হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছে মহিলাসকলে। প্ৰভু ভগৱন্তৰ সুমতি দিয়ক, আমাৰ শত কোটি মিনতি জনাই সেৱা নিবেদিছোঁ। কৃষ্ণ কৃষ্ণ হৰি। 2 মিনিট সাক্ষাৎ বিচাৰিছে মুখ্যমন্ত্ৰীৰ। যদি আমাৰ নাৰীসকলৰ দুখ বুজি পায়, যদি মাতৃসকলৰ দুখ বুজি পায়, আপুনি আজি আমাক 2 মিনিটৰ কাৰণে সময় দিয়ক। মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নোপোৱালৈকে ৰাজপথতে অৱস্থানৰ হুংকাৰ। যেতিয়ালৈকে আপুনি ইয়াত নাহিব, যেতিয়ালৈকে আমাৰ লগত আলোচনা নকৰিব, আমি তেতিয়ালৈকে ইয়াৰ পৰা নাযাওঁ। পুৱাই প্ৰতিবাদত কপিল গুৱাহাটীৰ খানাপাৰা। বিদ্যালয় এৰি সোমবাৰে পুৱাই এনেদৰে ৰাজপথত নামিল ৰাজ্যৰ শ শ মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকা। আমাৰো ভোক আছে, আমাৰো পৰিয়াল আছে, 1500 টকাত ঘৰ নচলে। এই শ্লোগানেৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি হাতত গুৱা পাণ লৈ প্ৰতিবাদত নামিল এবাৰ ৰান্ধনি সহায়িকাসকল। আলোচনাৰ পিছত আলোচনা, প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি, কিন্তু ফলাফলহে শূন্য। ফলত এক প্ৰকাৰ যেন ধৈৰ্যৰ বান ছিঙিল সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ। ৰাজ্যৰ 1 লক্ষাধিক ৰান্ধনি সহায়িকাৰ মাননি 1500 টকাৰ পৰা 9600 টকালৈ বৃদ্ধি কৰা, ৰান্ধনি সহায়িকাসকলক পেঞ্চন আৰু স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰা, ৰন্ধন কৰ্মীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি পালন কৰা আদি। কেইবাটাও দাবী পূৰণক লৈ এইদৰে খানাপাৰাৰ পৰা দিছপুৰলৈ প্ৰতিবাদী সমদল উলিয়াই ৰন্ধন কৰ্মীসকলে। চৰকাৰ বিৰোধী শ্লোগানত কঁপি উঠে গুৱাহাটীৰ ৰাজপথ। কিন্তু আৰক্ষীৰ বাধাৰ পৰিপ্ৰেক্ষিতত ৰাজপথতেই বহি পৰে প্ৰতিবাদী মহিলাসকল। ফলত কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰে GS ৰোডৰ এটা অংশৰে যাতায়াত। মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি কান্দি উঠে প্ৰতিবাদকাৰীসকল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি যদি আমাৰ নাৰীসকলৰ দুখ বুজি পায়, যদি মাতৃসকলৰ দুখ বুজি পায়, আপুনি আজি আমাক 2 মিনিটৰ কাৰণে সময় দিয়ক। আপুনি দুখীয়াৰ দুখ বুজিছে, কিন্তু এই মাতৃসকলৰ কিয় দুখ বুজি পোৱা নাই? এই ৰন্ধন কৰ্মীসকলৰ হৈ এবাৰো আপুনি লগ নকৰে, আপুনি এবাৰো আলোচনা নকৰে, আপুনি এবাৰো নকয়। আপোনাৰ ওচৰত আমি একদম তামোল পাণ দি হাত জোৰ কৰি কৈছোঁ, ছাৰ আপুনি আমাক আজি কওক, যাতে আপোনালোকৰ চাকৰিটো ৰান্ধন কামটো নাথাকে, নহয় আমি মাননিটো বঢ়াই দিম। 2টাৰ ভিতৰত এটা কওক। ধৈৰ্য এটা সীমা আছেতো। মাতৃ হ'ল বুলি ইমান মানুহক প্ৰমাণ চাব নাপায়। মানুহ হৈ পেলাই মানুহৰ মানৱতা বোধটো থাকিব লাগে, তেতিয়াহে মানুহৰ পৰিচয়টো হয়। মুখেহে কয়, ৰাতি হ'লে 7 হাল বাই, পুৱা হ'লে এহালো নাই, ঠিক তেনেকুৱা অৱস্থা। ৰন্ধন কৰ্মীসকলৰ আক্ষেপ, 1500 টকাত এখন ঘৰ নচলে। 1500 টকা নেতা মন্ত্ৰীৰ একাপ চাহ বা এসাঁজ ভাতৰ দামো নহয়। 1500 টকাত এখন ঘৰ নচলে। তেওঁলোকৰ একাপ চাহৰ দাম নহয়, তেওঁলোকে ভাত খোৱা এসাঁজ ভাতৰ দাম নহয়। তেওঁলোকে আমাক অৰুণোদয় দিম বুলি কৈছিলে, এইটো অৰুণোদয় অৰ্ডাৰ, কিন্তু আজিৰ তাৰিখলৈকে আমাক অৰুণোদয় নিদিলে। তদুপৰি ৰন্ধন কৰ্মীসকলৰ ক্ষোভ, ঘৰত বহিয়েই একাংশই অৰুণোদয় পাইছে, কিন্তু পৰিশ্ৰম কৰিও আমি একো পোৱা নাই। যদি দাবী নামানে তেন্তে উলংগ প্ৰতিবাদত নমাৰো হুংকাৰ। আজি যিটো পৰিস্থিতি চলি আছোঁ আপোনালোকে জানিব। কিবা এটা মাহত আমাক কিবা এটা মোকলাই দিব ক'লেও আমি এটা ধাৰণা দিব লাগে। আমি ধাৰণা দিবলৈ দৰকাৰ নাই। এই অৰুণোদয় যে ঘৰত বহিয়ে মহিলাসকলে পাই আছে, আমি পৰিশ্ৰম কৰিও আমাক চকু মেলি চোৱা নাই চৰকাৰসকলে। আজি আমি মামাই কি জবাব দিয়ে, কি অনুমতি দিয়ে, সেই জবাবটো আজি আমি হাতত আমাৰ কাপোৰত মানে মুঠা মাৰি লৈ যাম বুলি ভাবিছোঁ। আৰু সেইখিনি নকৰে তেতিয়া আমাৰ BTR ৰঙিয়া হয়তো কোকৰাঝাৰ ৰেলপথ আমি বন্ধ কৰা হ'ব, আৰু জংগীয় আন্দোলনটো আমি বস্ত্ৰহীন হৈ আমি আন্দোলনটো কৰিম। এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল, কেন্দ্ৰীয় চৰকাৰে দিয়া তথ্য অনুসৰি দেশৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত অসমৰ মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীয়ে লাভ কৰিছে ন্যূনতম ভাত্তা। তাৰ শেহতীয়া তথ্য এনেধৰণৰ: তামিলনাডুত 12,500 টকা, কেৰালাত 12,000, পুডুচেৰীত 10,000 টকা, হাৰিয়ানাত 7,000, কৰ্ণাটকত 3,700, হিমাচল প্ৰদেশত 3,500, চণ্ডীগড়ত 3,000 টকা, গুজৰাটত 2,500, অৰুণাচল প্ৰদেশত 2,000 টকাৰ মাহিলী ভাত্তা লাভ কৰি আহিছে ৰন্ধন কৰ্মীসকলে। তেনেস্থলত অসমৰ ৰান্ধনি সহায়িকাৰ প্ৰতি চৰকাৰৰ এনে মাহিয়াৰ দৃষ্টি কিয়, তাক লৈ প্ৰশ্ন কৰিছে ৰন্ধন কৰ্মীসকলে। আনহাতে কেইবা ঘণ্টাজোৰা প্ৰতিবাদৰ অন্তত অৱশেষত শিক্ষামন্ত্ৰীৰে আলোচনাৰ বাবে জনতা ভৱনলৈ আমন্ত্ৰণ জনোৱা হয় সংগঠনটোৰ প্ৰতিনিধিক। ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰৰ সহযোগত
গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।